ফেমিলি ফাৰ্ষ্ট কংগ্ৰেছৰ নীতি। এই ফেমিলি ফাৰ্ষ্ট নীতিৰ অৰ্থটোৱে হ'ল কংগ্ৰেছে কেৱল গান্ধী পৰিয়ালক চিনি পায়, গান্ধী পৰিয়ালৰ কাৰণে কাম কৰে। গান্ধী পৰিয়ালক কেন্দ্ৰ কৰিয়ে কংগ্ৰেছৰ সকলো ৰাজনীতি নিয়ন্ত্ৰিত হয়। সকলো ৰাজনৈতিক কৌশল, সকলো ৰাজনৈতিক নীতি, সকলো ৰাজনৈতিক পলিচি কংগ্ৰেছে গান্ধী পৰিয়ালক কেন্দ্ৰ কৰি কৰে। গান্ধী পৰিয়ালক কেনেকৈ সুৰক্ষিত ৰাখিব পাৰি, গান্ধী পৰিয়ালৰ ভৱিষ্যতৰ কথা কেনেকৈ আগবঢ়াই লৈ যাব পাৰি, গান্ধী পৰিয়ালৰ উত্তৰাধিকাৰী কোন হ'ব, গান্ধী পৰিয়ালে কেনেকৈ দেশ চলাব, কেনেকৈ লুণ্ঠন কৰিব, তাক কেন্দ্ৰ কৰিয়ে কংগ্ৰেছৰ সমস্ত নীতি নিৰ্ধাৰণ কৰা হয়। সেয়ে গান্ধী পৰিয়ালৰ সমান্তৰালভাৱে কংগ্ৰেছ দল এতিয়া ধ্বংস কৰা হয়। মহাত্মা গান্ধীয়ে হয়তো এই কথাটো বুজি পাইছে। সেয়ে গান্ধীয়ে 1947 চনতে কৈছিল দেশ স্বাধীন হৈ গ'ল, এতিয়া কংগ্ৰেছ ভংগ কৰি দিব লাগে। কিয়নো দেশ স্বাধীন হোৱাৰ সময়ত কংগ্ৰেছত যিসকল লোক আছিল সেই লোকসকলৰ অধিকাংশই অকংগ্ৰেছী মানুহ আছিল। তেওঁলোকৰ মানসিকতা কংগ্ৰেছৰ নাছিল, গোলামী মানসিকতা তেওঁলোকৰ নাছিল, তেওঁলোক ৰাষ্ট্ৰবাদী আছিল। তেওঁলোকে ৰাষ্ট্ৰৰ কাৰণে আন্দোলন কৰিছিল। সকলো ৰাষ্ট্ৰবাদী লোক কংগ্ৰেছৰ মঞ্চত একত্ৰিত হৈছিল। কংগ্ৰেছ শব্দটোৰ অৰ্থই হ'ল মহাসভা। অৰ্থাৎ সেই সময়ত ব্ৰিটিছক খেদিব খোজা প্ৰত্যেকজন ভাৰতীয় মানুহ কংগ্ৰেছৰ অংশীদাৰ আছিল। সেই কংগ্ৰেছ দল পৰৱৰ্তী সময়ত পল পলকৈ আগবাঢ়ি দেশ স্বাধীন হ'ল আৰু দেশ স্বাধীন হোৱাৰ পিছত প্ৰত্যেকটো ষ্টেপত কংগ্ৰেছ দলে গান্ধী পৰিয়ালক সন্মুখত ৰাখি নীতি নিৰ্ধাৰণ কৰিলে। নেহেৰুৰ পৰা ছোনিয়া গান্ধীলৈকে কংগ্ৰেছে এনেদৰে দলটোক গঢ়ি তুলিলে যাতে গান্ধী পৰিয়ালক বাদ দি কংগ্ৰেছৰ বিষয়ে কোনেও চিন্তা কৰিব নোৱাৰে। কংগ্ৰেছত থকা প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকজন নেতা, প্ৰত্যেকজন কৰ্মী, প্ৰত্যেকজন কাৰ্যকৰ্তাৰ এটাই কাম, তেওঁলোকে সকলো সময়তে গান্ধী পৰিয়ালৰ তোষামোদ কৰিব লাগে, গান্ধী পৰিয়ালৰ কাৰণে কাম কৰিব লাগে। শেহতীয়া এটি উদাহৰণ কংগ্ৰেছৰ নেতৃত্বৰ পৰা এটি উদাহৰণ আহিছে। কংগ্ৰেছৰ নেতৃত্বই কৈছে প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীক বাদ দি কংগ্ৰেছৰ আন কোনো নেতাই তেওঁলোকৰ ফেন ক্লাব খুলিব নোৱাৰে। 2014 চনৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱেই ফেন ক্লাব বিষয়টোৱে অগ্ৰগতি লাভ কৰিছিল। ৰাজনৈতিক মহলত ই জনপ্ৰিয় হৈছিল। সকলো দলৰ ৰাজনৈতিক নেতাই নিজৰ নিজৰ ফেন ক্লাব চলায়। আনকি বহুত সাংস্কৃতিক কৰ্মীয়েও ফেন ক্লাব চলায়, বহুত জনপ্ৰিয় ব্যক্তিৰো ফেন ক্লাব আছে, বহুত খেলুৱৈৰো ফেন ক্লাব আছে, অন্যান্য ক্ষেত্ৰৰ লোকৰো ফেন ক্লাব আছে। ফেন ক্লাব ই কোনো সংগঠন নহয়। ফেন ক্লাব হ'ল ভালপোৱা মানুহৰ এটা সমষ্টি। সেই ফেন ক্লাবো এতিয়া কেৱল ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰে থাকিব। আনকি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰো ফেন ক্লাব নাথাকে। ফেন ক্লাব থাকিব কেৱল ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ। অফিচিয়েলি কংগ্ৰেছে ফটোৱা জাৰি কৰিছে, নিৰ্দেশ জাৰি কৰিছে আৰু কৈছে কংগ্ৰেছৰ কোনো নেতাই, সেয়া প্ৰদেশ কংগ্ৰেছৰে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰে হওক, কোনো নেতাই নিজৰ ফেন ক্লাব খুলিব নোৱাৰিব, নিজৰ ফেন ক্লাব চলাব নোৱাৰিব। এই ক্ষেত্ৰতে আমি গৌৰৱ গগৈৰ কথা ক'ব পাৰোঁ। গৌৰৱ গগৈৰ এটা ফেন ক্লাব আছে। যোৱা উপ নিৰ্বাচনৰ সময়ত বিহালীত কংগ্ৰেছ দলে নহয়, গৌৰৱ গগৈৰ ফেন ক্লাবে বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাইছিল। সেই ফেন ক্লাবো বন্ধ কৰি দিয়া হৈছে গান্ধী পৰিয়ালৰ নিৰ্দেশ কৰ্মে। অৰ্থাৎ কংগ্ৰেছত গান্ধী পৰিয়ালৰ সমৰ্থক থাকিব পাৰে, গান্ধী পৰিয়ালক সমৰ্থন কৰা মানুহ থাকিব পাৰে, গান্ধী পৰিয়ালৰ তোষামোদ কৰা মানুহ থাকিব পাৰে, তেওঁলোকৰ ভৰি চেলেকা মানুহ থাকিব পাৰে, কিন্তু আন কংগ্ৰেছত থকা আন কোনো মানুহৰ সমৰ্থক বা তেওঁলোকক ভাল পোৱা মানুহ থাকিব নোৱাৰে। সেইকাৰণে ফেন ক্লাব বন্ধ কৰি দিয়া হৈছে। দ্বিতীয় কথা, প্ৰিয়ংকা গান্ধী উপ নিৰ্বাচনত জিকি লোকসভালৈ আহিল। প্ৰিয়ংকা গান্ধী লোকসভালৈ অহাৰ পিছত কংগ্ৰেছৰ এতিয়া লোকসভাত কথা কোৱা মানুহ দুজন, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকা গান্ধী লোকসভালৈ অহাৰ আগতে শশী থাৰুৰে কথা কৈছিল, মাজে সময়ে গৌৰৱ গগৈৰ কথা কৈছিল, আন আন মানুহেও কথা কৈছিল, কিন্তু সকলো বন্ধ হৈ গ'ল। সংবিধান বিতৰ্কৰ সময়ত আমি দেখিলোঁ, সংবিধানক লৈ চৰ্চা হোৱাৰ সময়ত আমি দেখিলোঁ কেৱল প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধী। অৰ্থাৎ কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক জিকুৱাই অনাৰ লগে লগে কংগ্ৰেছৰ যিসকল সম্ভাৱনাপূৰ্ণ নেতৃত্ব আছিল বা মানুহ আছিল, যিসকল লোকে কথা ক'ব পাৰিছিল, তেওঁলোকৰ কথা কোৱাৰ ন্যূনতম স্বাধীনতা কোনো কংগ্ৰেছ দলে হৰণ কৰিলে আৰু এতিয়া কেৱল কংগ্ৰেছ দলে প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীকে পেট্ৰনাইজ কৰিব আৰু তেওঁলোকৰ নেতৃত্বতে দলটো চলিব। অৰ্থাৎ পূৰ্বৰ দৰে নেহেৰুৰ দিনত, ৰাজীৱ গান্ধীৰ দিনত, ইন্দিৰা গান্ধীৰ দিনত, ছোনিয়া গান্ধীৰ দিনত যেনেকৈ কংগ্ৰেছ এটা কেন্দ্ৰীভূত এটা পৰিয়ালৰ চোতালৰ পৰা নিয়ন্ত্ৰিত হোৱা ৰাজনৈতিক দল আছিল, এতিয়া আকৌ সেই পৰ্যায়লৈ কংগ্ৰেছ পৰ্যবেক্ষিত হৈছে আৰু কংগ্ৰেছত গণতন্ত্ৰ বুলি কোনো বস্তু নাই। কংগ্ৰেছ একনায়কত্ববাদী পৰিয়ালকেন্দ্ৰিক এটি ৰাজনৈতিক দল। তেওঁলোকৰ শেহতীয়া কাম কাজে, শেহতীয়া সিদ্ধান্তসমূহে সেইটো আকৌ এবাৰ প্ৰমাণিত কৰিলে। ধন্যবাদ। ভাৰত মাতা কি জয়, বন্দে মাতৰম।